আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আপোনালোকৰ দিনবোৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। 2013 চনৰ শিক্ষাগুৰুসকলে OPS পাবনে, NPS পাবনে, UPS পাব, কি হ'ব তেওঁলোকৰ, আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া পেঞ্চনৰ ওপৰত বহুকেইটা মন্তব্য আগবঢ়াইছে। তো এই সকলোখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। আৰু আপোনালোকৰ যিসমূহ ভিডিঅ' আপোনালোকৰ বাবে ৰূপায়ণ কৰোঁ, আমাৰ এটাই দায়িত্ব বা কৰ্তব্য হৈছে যে যিটো সঠিক খবৰ বা যি খবৰ আছে সেইখিনি আপোনালোকলৈ এৰি দিয়া। তেতিয়া বিশেষকৈ আমি চাইছোঁ যদি আমি তেনেহ'লে বিভিন্ন ভিডিঅ'ত দেখিছোঁ যে বিভিন্ন ধৰণে NPS, UPS বা OPSৰ এই প্ৰসংগটো তো কি হ'ব কি নহ'ব, বিশেষকৈ এইখিনি এটা নুবুজা সাঁথৰ লিখীয়া হৈ থাকে। কি হ'ব নহ'ব 2013 চনৰ বিশেষকৈ শিক্ষাগুৰুসকলক বা কেনেকুৱা ধৰণৰ পৰ্যায়লৈ গৈছে এই সকলোখিনি। তো সঠিক খবৰটো দিবলৈ গৈ আছোঁ। বিষয়টো কি হ'বগৈ আৰু কেনেকুৱা শেষলৈকে চাওক আৰু মন্তব্য কৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি আপোনালোক চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব, এইকাৰণে যে সঠিক খবৰ এটা ভিডিঅ'বিলাক আপোনালোকৰ ইউটিউব চেনেল এটা খুলিছোঁ। ইউটিউব চেনেলটো আপোনালোকে কোনোবা চেনেলটো চাইছে এইটোৱে হওক বা বেলেগ ধৰণৰ চাই পিনি আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছে। কিয় ছাবস্ক্ৰাইব কৰিছে? যাতে সঠিক সময়ত যাতে কিবা খবৰ এটা পাওঁ, ভাল ইনফৰমেশ্যন এটা পাওঁ। তো এইখিনিক লৈ তো তাতে যাতে কোনো ধৰণৰ বিভ্ৰান্তি কৰিবৰ বাবে বা চিন্তনীয় বিষয় কি হ'বগৈ নিশ্চিত একো আমি খবৰ নাপালোঁ, এইবিলাক যাতে নহয়। তো বাৰু যি কি নহয় শেষলৈকে চাওক। এতিয়া পেঞ্চনৰ বিষয়টো যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে প্ৰত্যেকজন কৰ্মচাৰী এতিয়া তেওঁলোকে পেঞ্চনৰ বাবে বহুতখিনি তাঁত বাতি কৰি থাকিবলগীয়া হয় নিজৰ সেইখিনি প্ৰাপ্যৰ অধিকাৰখিনিৰ বাবে। তো তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা কাৰ্যকালতো, যোৱা যিটো 5 বছৰ যিটো কাৰ্যকাল তেওঁ কৰিলে, সেই সময়তো যি পেঞ্চনৰ ওপৰত লৈ সেইখিনি কৈছিলে মন্তব্য যে তেওঁলোকক অতি সোনকালে সেইখিনি কামসমূহ কৰি দিব লাগে। আৰু এতিয়া এইবাৰ নতুন চৰকাৰ গঠন কৰাৰ পিছত যেতিয়া নেকি দায়িত্বভাৰ গ্ৰহণ কৰিলে, তেতিয়া সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি পেঞ্চনসমূহ সোনকালে কাম কৰি নিদিয়ে তো কি হ'ব, যিসকল দায়িত্বত থাকে তেওঁলোকৰ দৰমহা কৰ্তন হ'ব পাৰে বা এইখিনি বিহিত ব্যৱস্থা ল'ব। তো এই বিষয়খিনি কথা উল্লেখ কৰিলে। এইখিনিলৈকে বহুত বেছি ভাল কথা, কাৰণ এজন কৰ্মচাৰীয়ে কাৰ্যকাল শেষ হোৱাৰ পাছত তেওঁলোকে যেতিয়া নেকি পেঞ্চনৰ বাবে তাঁত বাতি কৰি থাকিব লগা হয় নিজৰ প্ৰাপ্যৰ বাবে, তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নাই। তো এইখিনি ভালে ভালে হওক। এতিয়া 2013 চনৰ শিক্ষাগুৰুসকলৰ বিশেষকৈ কি হ'ব, এতিয়া আপোনালোকে হয়তো নিশ্চয় শুনিছে যে গুৰু দক্ষিণা বুলি এখন আঁচনি ৰূপায়ণ কৰিছে, যাৰ জৰিয়তে যিসকল শিক্ষাগুৰু বাদ পৰি গ'ল তেওঁলোকক এককালীন সাহায্য দিয়া হ'ব। সেইখিনি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে। আৰু নেক্সটটো পৰ্যায়ত যদি আমি চাওঁ তেনেহ'লে নতুন প্ৰাধিকৰণ প্ৰক্ৰিয়া সেইখিনি, আৰু বিশেষকৈ এতিয়া যিসকল 2013 চনত শিক্ষাগুৰুৱে NPSত অন্তৰ্ভুক্ত হৈ এতিয়া পেঞ্চন পাই আছে 1500, 2000, 300, তো তেওঁলোকৰ OPS হ'ব নেকি? কথাটো হ'ল কি, এতিয়া এই 2013 চনৰ শিক্ষাগুৰুসকলৰ যি প্ৰাধিকৰণ প্ৰক্ৰিয়া 2013 চল, তেওঁলোকৰ যিটো নিয়ম, যদি তেওঁলোকৰ কোনোবা এখন বিদ্যালয় 1993, 94 এনেদৰে ৰিকগনাইজ পোৱা প্ৰভিঞ্চিয়েলাইজেশ্যন নকৰিলে, তো তেতিয়াৰ পৰা যদি আমি চাওঁ তেওঁলোকে সেই শিক্ষাগুৰুসকলৰ সেই সময়তে যদি চাকৰি নিয়মীয়াকৰণ কৰিলে হয় তেনেহ'লে তেওঁলোকে OPS নিশ্চিতভাৱে পালে হয়। কিন্তু সেইবিলাকৰ কথাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা সেইখিনি কোৱা নাই। আৰু সেইখিনি আমি বিশেষ আলোচনা কৰিবলৈ নাযাওঁ, কিয় নহ'ল, কি হ'ল, সেইখিনি বিদ্যালয়সমূহ কিয় এনেদৰে বাদ পৰি থাকিবলগীয়া হ'ল। তো কথাটো কি, এতিয়া এই শিক্ষাগুৰুসকল যিসকল 2013 চনত এতিয়া NPSত পাই আছে, তেওঁলোকে UPS পোৱাৰ এটাহে খবৰ আহিছে বা এইখিনি তেওঁলোকে UPS পোৱাৰ সম্ভাৱনাহে আছে। OPSৰ কোনো ধৰণৰ এনেদৰে মন্তব্য কৰা নাই। বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আপোনালোকে চায় বিভিন্ন সময়ত এই OPSৰ কথা কিদৰে মন্তব্য কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সেইখিনি কথা কৈছে, আৰু নিজে কৰিবলৈ হ'লে কিমানখিনি আমাক প্ৰয়োজন হ'ব অৰ্থৰ, তো এইবিলাক কথা কৈ আছে। তেতিয়া UPS যিহেতু নতুনকৈ এইখিনি প্ৰৱৰ্তন হৈছে আৰু UPSতহে 2013 চনৰ শিক্ষাগুৰুসকল পৰা সম্ভাৱনা আছে। কিন্তু কথাটো হ'ল কি, আমি সকলোৱে বিচাৰি আছিলোঁ যে পেঞ্চন সকলোৰে বাবে সমান হ'ব লাগে, হ'লে OPS, কাৰণ কেলৈ এতিয়া এই যি NPSত যিসকলে অন্তৰ্ভুক্ত হৈ দৰমহা তেওঁলোকে পেঞ্চন পাই আছে, কিমানখিনি পাই আছে, তেওঁলোকে নিজৰ সমস্যাটোৱে সমাধান নহয়। 1000-1500 কেতিয়াও ঘৰ এখন নচলে। তো এইখিনি কথা আচলতে UPS হোৱাৰ সম্ভাৱনা আছে। বাকী আৰু আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। কিন্তু এই শিক্ষাগুৰুসকলৰ প্ৰকৃততে OPS হ'ব লাগে।
যিটো অৱস্থা হ'ল এই শিক্ষাগুৰুসকল, তো অৱশেষত এতিয়া গুৰু দক্ষিণা আঁচনি এখন ৰূপায়ণ কৰিছে যাতে যিসকলে শিক্ষাগুৰু বাদ পৰি গ'ল। এতিয়া আমি দেখা পাইছোঁ বহুতো শিক্ষাগুৰু যিসকলে ক'লে যে বাদ পৰি যোৱা এনেকৈ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰোঁতে আবেদন কৰিব পাৰিব, বহুতো শিক্ষাগুৰুৱে আবেদন কৰিছে। এটাই কথা যে এই সকলো শিক্ষাগুৰুকে সামৰি তেওঁলোকক এককালীনটো দি দিব লাগে, এইকাৰণে যে মানৱতা খাতিৰত। কাৰণ কেলৈ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকে কি কৰিলে, মানৱ সম্পদ গঢ় দিলে। কোনোবাই 20 বছৰ, কোনোবাই 15 বছৰ, কিছুমানে স্কুল ভাগি গ'ল এৰি দিলে। তো এই শিক্ষাগুৰুসকলক যদি কিবা এটা দিয়ে তেনেহ'লে বহুত বেছি লোকচান হ'ব বুলি মই একো নাভাবোঁ। এই শিক্ষাগুৰুসকলক যদি কিবা এটা প্ৰাপ্য দিয়ে তেনেহ'লে নিশ্চয় ভালে হ'ব। আগন্তুক সময় দেখা যাব কি হয়, কিন্তু সময় সেইখিনি দেখা যাব। কিন্তু আৰু এতিয়া 2013 চনৰ শিক্ষাগুৰু অফিচ পোৱাৰ কোনো ধৰণৰ হিচাপটো পৰা নাই। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।